হয় চাওক, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ সমীপৰ ঐতিহাসিক ৰাজমাৱালীৰ কাষৰ বুটঘাট অঞ্চলত আৰু এই স্থানতেই কাষেৰে ডিমৌ নদীখন বৈ গৈছে। কিন্তু মই এটা বেলেগ দৃশ্য দেখুৱাব বিচাৰিছোঁ, কেমেৰা সহযোগীয়ে দেখুৱাব। চাওক কেনেধৰণে এই যি ৰাস্তাৰ মাজেৰে এটা ব্যস্ততাপূৰ্ণ ৰাস্তাৰ মাজতে এনেধৰণে কোনো দুষ্কৃতিকাৰীয়ে এই জাবৰৰ দমসমূহ আনি এনেধৰণে ৰাস্তাৰ কাষত পেলাইছে। আৰু এইটোৱেই নহয়, আপুনি যদি আগলৈ যায় বা পাছলৈও যায় তেনেধৰণৰ এই যি জাবৰৰ দম দেখা পাব। আৰু এই জাবৰখিনি ইয়াৰ স্থানীয় লোকে অভিযোগ কৰিছে যে কাষতে থকা যি ৰাজমাই বজাৰ, যি জিলা পৰিষদৰ অধীনত থকা ৰাজমাই বজাৰৰ পৰা এই জাবৰসমূহ আনি বজাৰৰ লেচিয়ে মনে মনে ইয়াতে এটা নিৰ্জন ঠাই বিচাৰি ইয়াতে পেলাই থৈ গুচি গৈছে। কিন্তু ইয়াৰ ফলত বিভিন্ন ধৰণৰ প্ৰদূষণ হৈছে। এই ৰাস্তাৰে অহা যোৱা মানুহ, গোন্ধৰ ফলত মানুহ অহা যোৱা কৰিব পৰা নাই। আৰু যেতিয়া বাৰিষা আহিব, এই কাষতে যি ডিমৌ নদীখন আছে, এই জাবৰখিনি ডিমৌ নদীলৈ যাব আৰু নদীৰ পানী এই জাবৰে কলুষিত কৰিব। আৰু আমি এই সময়তে এজন বাতৰুৱাসকলৰ সৈতে কথা পাতিম। সকলোৱে নাকত হাত দি এইফালেদি পাৰ হৈ যাব লগা হয়। মই এজন ব্যক্তি পাইছোঁ, তেখেতো এইফালেদি পাৰ হৈছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এটা দুৰ্গন্ধ এতিয়াও ওলাই আছে, কোনে পেলাইছে এইখিনি? কি ভাল কাম কৰিছেনে? এইখিনি আচলতে আমাৰ স্থানীয় জনসাধাৰণে নজনাকৈ এই ৰাজমাৱালী তেনেই ৰাস্তাৰ মধ্যভাগতে বুলিয়ে ক'ব পাৰি এইখিনি পেলাইছে। এই পেলোৱাৰ কাৰণে আমাৰ স্থানীয় যিখিনি ৰাইজ অহা যোৱা কৰে, এইখিনিয়ে নাকত আমাৰ সোপা দি নগ'লে তাৰ অন্য বিকল্প নাই। গতিকে মই জনাইছোঁ, এইখিনি আচলতে স্থানীয় আমাৰ ৰাজমাই বজাৰৰ পৰাই এই যিখিনি গেলা পচা বস্তু, এই বস্তুখিনি আনি পেলাইছে। সেয়েহে মই ক'ব বিচাৰিছোঁ যে যিসকলে ইয়াত পেলাইছে সেইসকলে ইয়াৰ পৰাও আঁতৰাই নি অন্য জেগাত পেলাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। হয়, আৰু বহু বাতৰুৱা আছে, আমি তেওঁলোকৰ পৰাও মতামত ল'ম। ৰাজমাও বজাৰখন এটা কথা উল্লেখ কৰিব লাগিব যে জিলা পৰিষদ, শিৱসাগৰ জিলা পৰিষদৰ অধীনত থকা এই ৰাজমাই বজাৰখনত, সাপ্তাহিক বজাৰখনত দৈনিক বহু কুইণ্টল এনেধৰণৰ জাবৰ বজাৰৰ পৰা ওলায়। আৰু সেই বজাৰৰ জাবৰখিনি যিসমূহ লেচি আছে, নিশ্চিতভাৱে লেচিয়ে পেলাব লাগিব। আৰু লেচিয়ে নিৰ্জন ঠাই বিচাৰি এনেধৰণে ৰাস্তাৰ মাজত পেলাই থৈ গৈছে। মই এজন ব্যক্তি লগ পাইছোঁ, এইফালেদি আপোনালোক সদায় অহা যোৱা কৰে, এইটো কোনে কৰিছে বুলি ভাবিছে? এইটো ৰাজমাই বজাৰ হাত খোৱাবোৰে কৰিছে, সেইবোৰে আনি পেলাইছে ইয়াত। গোন্ধ ওলাই গেলা পচা, বৰষুণ দিলে আহিবই নোৱাৰি, যাবই নোৱাৰি, বোকা হ'লে অলপ। হয়, আজি ৰাতিপুৱা এজাক বৰষুণতে এতিয়া এইফালে মানুহ পাৰ হ'ব পৰা নাই, গোন্ধ ওলাইছে, গেলা পচা। হয়, আৰু এই ধৰণৰ অবিবেচক কাণ্ড কৰা এই লোকসকলক জিলা পৰিষদে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে। আৰু ৰাইজে দাবী কৰিছে যে অতি সোনকালে এই ৰাস্তাৰ পৰা জাবৰখিনি আঁতৰাই য'ত ডাম্পিং গ্ৰাউণ্ড আছে শিৱসাগৰ জিলাৰ, তাত এই জাবৰখিনি পেলাবৰ কাৰণে অনুৰোধ জনাইছে। আৰু এই যি লেচিসকলক তেওঁলোকে জিলা পৰিষদে কিয় নাকি লগাব পৰা নাই, তাক লৈ আচলতে চিন্তনীয় হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।